নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকক এই 2025 বৰ্ষৰ মাহটোত এই দুই ৰাশি ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়াইছোঁ। প্ৰথমে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহে আপোনাৰ পৰিয়ালত সুখ আৰু শান্তি কঢ়িয়াই আনিব আৰু সকলো সদস্যৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি পাব। এই সময়ছোৱাত ঘৰত কিবা পূজা এনেধৰণৰ কাৰ্যসূচী হ'ব পাৰে, যাৰ বাবে সকলোৰে মনোযোগ ইয়াৰ প্ৰতি থাকিব। পাৰিবাৰিক পৰিৱেশ ধৰ্মীয় হৈ থাকিব আৰু ইয়াৰ সম্ভাৱনা অত্যন্ত প্ৰবল আছে। আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যদি পৰিয়ালত মাটি বা আন কিবা সম্পৰ্কে কোনো পুৰণি বিবাদ চলি আছে, তেন্তে ইয়াৰ সমাধান হ'ব এই মাহত। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক বিশ্বাস অধিক শক্তিশালী হ'ব। সকলোৱে লগ হ'ব আৰু ক'ৰবালৈ ওলাই যোৱাৰ পৰিকল্পনাও কৰিব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ আপুনি ব্যৱসায়ত আগতে যি লোকচানৰ সন্মুখীন হৈছিল, এই মাহত আপুনি লাভলৈ পৰিণত হ'ব। প্ৰতিদিনে আপোনাৰ বাটত নতুন নতুন সুযোগ আহিব, যাৰ জৰিয়তে আপুনি লাভালাভ কৰিব পাৰিব। যদি আপুনি কিছুমান কথা এৰি দিয়ে, তেতিয়াও আপুনি লাভতে থাকিব। এই মাহটো নিয়োজিত লোকসকলৰ বাবে সোণালী সুযোগ কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব আৰু নতুন নতুন সুযোগ পাব। ইচ্ছা কৰিলে চাকৰিও আপুনি সলনি কৰিব পাৰে, কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিজতকৈ বয়োজ্যেষ্ঠসকলৰ পৰা আপুনি বিশেষভাৱে পৰামৰ্শ ল'বলৈ আপুনি চেষ্টা কৰক। তেতিয়া আপুনি অতি সুফল লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত স্কুল আৰু কলেজত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি কম আগ্ৰহী হ'ব আৰু অন্যান্য বিষয়ত অধিক আগ্ৰহী হ'ব। আপুনি আপোনাৰ শিল্পকলা উন্নত কৰাত সময় খৰচ কৰিব, যাৰ ফলত আপোনাৰ সৃষ্টিশীলতা বৃদ্ধি পাব। আপুনি আপোনাৰ আগ্ৰহৰ ক্ষেত্ৰসমূহ আপোনাৰ দক্ষতা প্ৰদৰ্শন কৰিব, যিবোৰ ভৱিষ্যতে আপোনাৰ বাবে উপযোগী হ'ব বুলি অতি প্ৰমাণিত হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকল অলপ শংকিত হ'ব আৰু ভৱিষ্যতক লৈ চিন্তিত হৈ থাকিব। এনে পৰিস্থিতিত হতাশাই আপোনাক আগচি ধৰিব নিদিব আৰু ধৈৰ্য বজাই ৰাখিব। কলেজত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে সহপাঠীৰ পৰা সহায় লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ বিবাহিত লোকসকলে এই মাহত নিজৰ সংগীক বহুত সময় দিব, যাৰ ফলত তেওঁলোকৰ মাজত সম্পৰ্ক অধিক শক্তিশালী হ'ব। আপুনি আপোনাৰ পত্নী বা স্বামীৰ সম্পূৰ্ণ সমৰ্থন পাব আৰু কিছুমান বিষয়ত আপোনালোক দুয়োৰে মাজত মতানৈক্য হ'ব, কিন্তু সেয়াও অতি সোনকালে সমাধান হ'ব। যদি আপুনি কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে আৰু কোনেও নাজানে, তেন্তে এই মাহত কোনোবাই গম পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখিবলৈ পোৱা গৈছে। আপোনাৰ প্ৰেমৰ সম্পৰ্কটো টেঙা সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। গতিকে এই বিষয়ে আগতীয়াকৈ সজাগ হওক আৰু কোনো ভুল কৰাৰ পৰা নিজকে বিৰত ৰখাওক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যদি আপুনি 40 বছৰৰ তলত হয়, তেন্তে এই মাহত আপোনাৰ স্বাস্থ্য একেবাৰে নিখুঁত হ'ব, কিন্তু মানসিক চাপৰ সম্ভাৱনা আছে। কিছুমান চিন্তাই আপোনাক আগচি ধৰিব পাৰে। এনে পৰিস্থিতিত যোগাসন কৰক। 40 বছৰৰ ওপৰৰ লোকসকলে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহ'ব। মাহৰ দ্বিতীয় সপ্তাহত চকুৰ লগত জড়িত সমস্যাই আপোনাক অসুবিধা দিব পাৰে। এনে পৰিস্থিতিত
চিকিৎসকৰ পৰামৰ্শ লওক আৰু কোনো ধৰণৰ আত্মচিকিৎসা কৰাটো পৰিহাৰ কৰক। যদি ইতিমধ্যে চকুৰ ৰোগত আছে তেন্তে আগতেই নিজৰ পৰীক্ষা কৰি লওক যাতে পিছত কোনো সমস্যা নহয়। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। সিংহ ৰাশি ব্যক্তিসকলৰ বিষয়ে এক বিশেষ তথ্য, যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে আৰু কোনেও নাজানে তেন্তে কোনোবাই গম পোৱাৰ আগতেই আপুনি আপোনাৰ কোনোবা বিশ্বাসযোগ্য বন্ধু বা ভাই ভনীক এই বিষয়ে আপুনি ক'বলৈ চেষ্টা কৰক। বিশ্বাস কৰক, তেওঁলোকে আপোনাক নিশ্চয়কৈ সহায় কৰিব। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ পৰিয়ালৰ দৃষ্টিকোণৰ পৰা এই মাহে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব। কিছুমান বিষয়ত মতানৈক্য থাকিব পাৰে, কিন্তু পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সহজে সমাধান কৰিব পাৰিব। এই সময়ছোৱাত পিতৃ মাতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক, কাৰণ তেওঁলোকৰ অসুস্থ হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখিবলৈ পোৱা গৈছে। পৰিয়ালৰ সকলো সদস্যই আপোনাৰ ওপৰত সন্তুষ্ট যেন লাগিব আৰু কাৰো মনত কোনো ভুল অনুভূতি নাথাকিব। ওচৰ চুবুৰীয়াৰ লগত নতুন কিবা এটা কৰাৰ কথা ভাবিব পাৰে, যাৰ ফলত সমাজত আপোনাৰ সুনাম বৃদ্ধি পাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ যোৱা মাহত আপোনাৰ ব্যৱসায়ত চলি থকা মন্দাৱস্থাই এই মাহত লাভলৈ পৰিণত হ'ব। আপুনি মাত্ৰ সজাগ হ'ব লাগিব যাতে আপুনি বিভিন্ন ক্ষেত্ৰৰ পৰা লাভ কৰিব পাৰে। লগতে খৰচ কম হ'ব, যাৰ ফলত অধিক সঞ্চয় হ'ব। চৰকাৰী চাকৰি কৰা ব্যক্তিসকলে কোনো সমস্যাৰ সন্মুখীন নহ'ব, কিন্তু ব্যক্তিগত খণ্ডত চাকৰি কৰা ব্যক্তিসকলে এই মাহত কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিব। কিন্তু ইয়াৰ লগতে নতুন অন্য এটা ঠাইৰ পৰাও এটা ভাল অফাৰ পাব। আপোনাৰ ভৱিষ্যত উজ্জ্বল কৰি তোলাত অৰিহণা যথেষ্ট পৰিমাণে এই সুবিধাই আপোনাক দিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি বৰ্তমান স্কুলত অধ্যয়ন কৰি আছে তেন্তে এই মাহত আপুনি আপোনাৰ ভৱিষ্যতৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব আৰু নতুন নতুন কথা শিকিবলৈ মনোনিৱেশ কৰিব, যিবোৰ পিছলৈ কলেজ আৰু উচ্চ শিক্ষাত অতি উপযোগী হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত কিছু জিৰণি ল'ব লাগিব আপুনি, আৰু বেছিভাগ সময় সৃষ্টিশীল কামত উচৰ্গা কৰিব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকল হতাশ নহ'ব, কাৰণ ভৱিষ্যতে আপোনাৰ বাবে বহুতো সোণালী সুযোগ আহিব। গতিকে এতিয়াৰ পৰা নিজকে সাজু কৰক আৰু কঠোৰ পৰিশ্ৰম কৰক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনিও এতিয়াও অবিবাহিত তেন্তে এই মাহটো আপুনি হতাশ হ'ব পাৰে। যদি আপুনি ইতিমধ্যে কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে তেন্তে আপোনাৰ সংগীৰ প্ৰতি থকা আস্থা কমি যোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে, যাৰ ফলত আপোনালোকৰ মাজত পাৰ্থক্য আৰু অধিক বৃদ্ধি পাব। বিবাহিত লোকসকলে পত্নী বা স্বামীৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আৰু ইজনে সিজনৰ প্ৰতি দুয়োৰে আস্থা অধিক শক্তিশালী কৰি তুলিব আৰু শক্তিশালী হৈ উঠিব। আৰু আপুনি আপোনাৰ পত্নী বা স্বামীৰ সৈতে ভৱিষ্যতৰ কৌশলৰ বিষয়ে আলোচনা কৰিব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে হয়তো বন্ধুৰ ফালৰ পৰা এটা বিবাহৰ প্ৰস্তাৱ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, মাহৰ মাজভাগত পেটৰ লগত জড়িত কিছুমান সমস্যা যেনে বমি, ডায়েৰিয়া, কোষ্ঠকাঠিন্য, গেছ গঠন ইত্যাদি হ'ব পাৰে। সেয়েহে খাদ্যৰ বিশেষ যত্ন লওক আৰু বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক। ঘৰত বনোৱা পুষ্টিকৰ খাদ্য যিমান পাৰি আপুনি খাবলৈ চেষ্টা কৰক। যদি আপুনি ডায়েবেটিছত আক্ৰান্ত তেন্তে এই মাহত আপোনাৰ স্বাস্থ্যৰ প্ৰতি অতি সাৱধান হওক।
মাহৰ মাজভাগত কিবা এটাই আপোনাক আমনি কৰিব পাৰে। এই কাৰণে মন অস্থিৰ হৈ থকাৰ সম্ভাৱনা থাকিব। এনে পৰিস্থিতিত আচৰণ কোমল কৰি ৰাখক, অন্যথা অস্বস্তি বৃদ্ধি পাব। আপোনাৰ চিন্তা কাৰোবাৰ লগত শ্বেয়াৰ কৰিলে খুবেই ভাল ফলাফল পাব। এই মাহত আপোনাৰ শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, পৰিয়ালৰ এজন সদস্যই আপোনাৰ জীৱনত কোনো কাৰণ নোহোৱাকৈ হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিব। এনে পৰিস্থিতিত যদি আপুনি ধৈৰ্য ধৰে আৰু বুদ্ধিমত্তাৰে কাম কৰে, তেতিয়াহে আপুনি তাত ছাকচেছ হ'ব। নহ'লে তেওঁলোকে আপোনাৰ সুবিধা ল'ব পাৰে। গতিকে এই বিষয়ে আগতীয়াকৈ নিজকে সচেতন কৰি ৰাখক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ মে মাহটোত কন্যা ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক আপোনাৰ প্ৰশ্ন এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ আমি অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আমি অন্য এটা ভিডিঅ'ত আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।